নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম ডিসেম্বৰ মাহৰ প্ৰয়োজনীয় প্ৰশ্নবিলাক আমি আলোচনা কৰিম ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম সো বহুতে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ যেটো সিৰিজটো কন্টিনিউ কৰাৰ কথা কৈছে ডেফিনেটলি আমি ট্ৰাই কৰিম কন্টিনিউ কৰাৰ বাবে কিন্তু সাময়িকভাৱে বন্ধ হৈ আছে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ সিৰিজটো তো যিকিনক আজিৰ ভিডিঅ'ত আমি ডিসেম্বৰ মাহৰ প্ৰয়োজনীয় প্ৰশ্নবিলাক আলোচনা কৰিম আৰু প্ৰশ্নবিলাক আলোচনা কৰাৰ আগতে আপোনাক জনাব বিচাৰিছো 1 2 আৰু 3 জানুৱাৰী নিউ ইয়াৰ উপলক্ষে 20% ডিসকাউন্ট দিয়া হৈছে সকলোবিলাক কোৰ্ছতে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্ছটো ওপেন কৰাৰ পিছত এটো কোড পাব NY 2026 তো তাত ট্যাপ কৰিলে 20% আপোনালোকে ডিসকাউন্ট পাব প্ৰতিটো কোৰ্ছতে সিটাত অসমীয়া ভাষাৰ কোৰ্ছ ল'ব পাৰে ইয়াত লাইভ ক্লাছ চলি আছে বা কাৰেণ্ট এফেয়াৰ্ছৰ ল'ব পাৰে তো যিকোনো কোৰ্ছ আপোনালোকে পাৰচেজ কৰিলে তাত 20% ডিসকাউন্ট পাব আৰু অকল 3 দিনৰ বাবেহে পাব 1 2 আৰু 3 জানুৱাৰীত আপোনালোকে 20% ডিসকাউন্ট পাব ঠিক আছে তেতিয়াহলে আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো আমাক সুধিছে by 2032 the passenger handling capacity of the লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট is expected to reach যে 2032 চনৰ ভিতৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যাত্ৰী পৰিচালনা ক্ষমতা কিমান লাভ কৰাৰ সম্ভাৱনা আছে তো ইতিমধ্যে আমি জানিব পাৰিছো যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন এটা টাৰ্মিনেল ভৱন উদ্বোধন কৰা হল ৰিসেন্টলি আৰু ইয়াৰ পিছত এটা এক্সপেক্ট কৰা হৈছে যে 2032 চনৰ ভিতৰত এই বিমানবন্দৰৰ কিমান পৰিমাণৰ যাত্ৰী ইয়াত পৰিচালনা কৰিব পাৰিব বা কিমান পৰিমাণৰ প্যাসেঞ্জাৰ বা যাত্ৰী ইয়াত ক্যাপাসিটি হ'ব হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 13.1 মিলিয়ন এনুৱেলি গতিকে প্ৰতি বছৰে যদি আমি হিসাব কৰো তেনেহলে 1 কোটি 31 লাখ প্যাসেঞ্জাৰ ইয়াত পৰিচালনা কৰাৰ ক্ষমতা থাকিব এই এয়াৰপৰ্টৰ 2032 লৈকে এটা এক্সপেক্ট কৰা হৈছে তো ইয়াৰ উপৰে ইয়াৰ লগত ৰিলেটেড আন প্ৰশ্ন এটা আছে কোৱেশ্চন নম্বৰ 2 লৈকে আহিছো ইয়াতে সুধিছে the new terminal 2 of লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট can handle how many air traffic movements per hour ইয়াতে সুধিছে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন যেটো টাৰ্মিনেল ভৱন বা টাৰ্মিনেল 2 এটোৱে প্ৰতি ঘণ্টাত কিমান বিমান যাতায়াতৰ গতি সম্ভালিব পাৰিব হেতু হৈছে প্ৰশ্ন ইয়াতে এয়াৰ ট্ৰাফিকৰ কথা সুধিছে যেটো নতুন টাৰ্মিনেল ইয়াত উদ্বোধন কৰা হল ৰিসেন্টলি এই টাৰ্মিনেলত কিমান এয়াৰ ট্ৰাফিক মুভমেন্টস পাৰ আৱাৰ প্ৰতি ঘণ্টাত ইয়াক হ্যান্ডেল কৰিব পাৰিব সম্ভালিব পাৰিব হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 34 গতিকে এই নতুন যেটো টাৰ্মিনেল এই টাৰ্মিনেলটোৱে 34 এয়াৰ ট্ৰাফিক মুভমেন্টস পাৰ আৱাৰ হ্যান্ডেল কৰিব পাৰিব আগত আছিল 18 আছিল এতিয়া 34 লৈকে ইনক্ৰিজ হ'ব প্ৰতি ঘণ্টাত 34 এয়াৰ মুভমেন্টস ইয়াত কৰিব পাৰিব ঠিক আছে অলপ যদি আমি ডিটেইলছ আলোচনা কৰো আমাৰ ৰিসেন্টলি আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ইনগুৰেট কৰিলে উদ্বোধন কৰিলে নতুন এটা টাৰ্মিনেল ভৱন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টৰ কেতিয়া 20 ডিসেম্বৰ তাৰিখত আৰু ইয়াৰ লগতে এই টাৰ্মিনেল ভৱনটো উদ্বোধন কৰাৰ লগতে 80 ফুট উচ্চতাৰ এটা ষ্টেচু গোপীনাথ বৰদলৈ তেখেতৰ এটা ষ্টেচু উন্মোচন কৰা হৈছে 20 ডিসেম্বৰ তাৰিখত তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যে এই যেটো নতুন টাৰ্মিনেল ভৱন ইনগুৰেট কৰা হল বা উদ্বোধন কৰা হল ইয়াত যেটো এৰিয়া যদি চাও 1.4 লাখ স্কয়াৰ মিটাৰছত আছে এই গোটেই টাৰ্মিনেল ভৱনটো আৰু 1.3 ক্ৰোৰ প্যাসেঞ্জাৰ এনুৱেলি হ্যান্ডেল কৰিব পাৰিব এই পইণ্টটো আপোনালোকে মনত ৰাখিব অলৰেডি আমি কুৱেশ্যনত আলোচনা কৰিলো এইখিনি ইয়াৰ উপৰে কোৱা হৈছে যে এই যেটো নতুন টাৰ্মিনেল যে ভৱন আপোনালোকে ছবিত দেখিছে বা নিউজটো আপোনালোকে পাইছে তো ইয়াত বেম্বু অৰ্কিড থিমক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে ইয়াৰ উপৰে অসমৰ যিবিলাক কালচাৰ যেনে ধৰক ৰাইনো গড় হওক জাপি হওক তো এইবিলাক অৰ্কিডছ এইবিলাক আমি ইয়াত দেখিবলৈ পাইছো গতিকে বেম্বু অৰ্কিড যেটো থিম এই থিমটোৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে তো ইয়াত নৰ্থ ইষ্ট বেম্বু বা বাহ ব্যৱহাৰ কৰা হৈছে ইন্টেৰিয়ৰছৰ বাবে ইন্টেৰিয়ৰ যি ডেকোৰেশন তাৰ বাবে বাহৰ ব্যৱহাৰ কৰা হৈছে বাকি আমি কপৌ ফুল হওক জাপি হওক ৰাইনো এইবিলাক আমি ইয়াত দেখিবলৈ পাইছো বা এইবিলাক ইয়াত ইনক্লুড কৰা হৈছে অসমৰ যিটো ৰিচ বায়োডাইভাৰ্সিটি হেতু ইয়াত শো কৰা হৈছে
ঠিক আছে নেক্সট এটা কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে দ্য শ্বহীদ স্মাৰক ক্ষেত্ৰ ৱাজ ইনাগুৰেটেড বাই দ্য আছাম গভৰ্ণমেণ্ট এট যে কোন স্থানত অসম চৰকাৰে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ শুভ উদ্বোধন কৰে গতিকে কোন ঠাইত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি বৰাগাঁও গুৱাহাটী গতিকে গুৱাহাটীৰ বৰাগাঁৱত উদ্বোধন কৰা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ তো 10 ডিচেম্বৰ তাৰিখত আছাম গভৰ্ণমেণ্টে ইনগুৰেট কৰিছে গুৱাহাটী বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখিয়ে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে যে 860 গৰাকী যে শ্বহীদ হৈছিল অসম আন্দোলনৰ সময়ছোৱাত তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ঠিক আছে এই পইণ্টটো মনত ৰাখিব তো আমি যদি চাওঁ এই যেটো মেমৰিয়েল ইয়াত সজা হৈছে যি আমাৰ 6 বছৰীয়া যে অসম আন্দোলন হৈছিল 1979 ৰ পৰা 1985 লৈকে গতিকে সেই আন্দোলনত যে 860 গৰাকী শ্বহীদ হৈছিল তেওঁলোকক সন্মান জনাই এই নিৰ্মাণ কৰা হৈছে আপোনালোকে ছবিত দেখিছে আৰু 10 ডিচেম্বৰ তাৰিখত এয়া উন্মোচন কৰা হৈছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে হু অন দ্য নিউ ইয়ৰ্ক ওমেন ইন ফিল্ম এণ্ড টেলিভিজন এৱাৰ্ড ফৰ এক্সিলেন্স ইন ডাইৰেক্টিং 2025 যে 2025 চনৰ পৰিচালনাত উৎকৃষ্টতাৰ বাবে নিউ ইয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিজন বঁটা কোনে লাভ কৰিছিল গতিকে এটা বঁটা যাক NYWFT বুলি কোৱা হয় নিউ ইয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিজন আৰু ডাইৰেক্টিঙৰ বাবে পৰিচালনাত উৎকৃষ্টতাৰ বাবে পাইছে কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব ৰীমা দাস গতিকে ৰীমা দাসে লাভ কৰিছে তেওঁৰ যেটো পৰিচালনাৰ ক্ষেত্ৰত যেটো এক্সিলেন্স বা উৎকৃষ্টতাৰ বাবে তেখেতক দিয়া হৈছে আৰু কোনখন ফিল্মৰ বাবে তেখেতে পাইছে যে ভিলেজ ৰকষ্টাৰ 2 তেখেতে নিৰ্মাণ কৰিছে আৰু এই ভিলেজ ৰকষ্টাৰ 2 ৰ বাবে তেখেতে এই এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে তো আপোনালোকে কি এৱাৰ্ড পালে কোনে পালে আৰু কোনখন ছবিৰ বাবে পাইছে এই গোটেইকেইটা পইণ্টে আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে বটদ্ৰৱা থান ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম যে বটদ্ৰৱা থান অসমৰ কোনখন জিলাত অৱস্থিত তো এয়া আমি সকলোৱে জানো উত্তৰ অপশ্যন নম্বৰ বি হ'ব নগাঁও তো এই প্ৰশ্নটো এই কাৰণে আহিলে কাৰণ আমি জানো যে ৰিসেন্টলি বৰদোৱা থানক ৰিডেভেলপ কৰা হৈছে আৰু ইয়াক নতুন নামেৰেও জনা হৈছে গতিকে কি নামেৰে জনা হৈছে হেতু আমি জানিব লাগিব তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে দ্য ৰিডেভেলপড বটদ্ৰৱা থান ইজ নাও অফিচিয়েলি নন এজ যে পুনৰ উন্নীত কৰা বটদ্ৰৱা থানক এতিয়া আনুষ্ঠানিকভাৱে কি নামেৰে জনা যায় তো নতুন এটা নামেৰে এতিয়া জনা যায় নামটো কি হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ সি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ হিচাপে ইয়াক জনা যায় বা অফিচিয়েলি ইয়াক নাম ৰখা হৈছে তো আমি যদি চাওঁ 29 ডিচেম্বৰ তাৰিখত ইনগুৰেট কৰিলে উদ্বোধন কৰিলে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহে বটদ্ৰৱা থান যাক অফিচিয়েলি আমি এতিয়া জানিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নগাঁৱত আৰু ইয়া নিৰ্মাণৰ বাবে কিমান খৰচ হৈছিল 227 crore rupees ইয়াত খৰচ কৰা হৈছে এই ক্ষেত্ৰ নিৰ্মাণৰ বাবে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত দিছে দ্য প্ৰপ'জড কুলচি ৰিভাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইজ প্লেনড ইন হুইচ প্লেচ অফ আছাম যে প্ৰস্তাৱিত কুলচি নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা অসমৰ কোন স্থানত কৰা হৈছে গতিকে অসমৰ কোন স্থানত কৰা হৈছে যে কুলচি নদীৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প এটা স্থাপন কৰা হ'ব বুলি এটা পৰিকল্পনা কৰা হৈছে গতিকে কোন স্থানত এয়া পৰিকল্পনা কৰা হৈছে এটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি উকিয়াম তো উকিয়ামত পৰিকল্পনা কৰা হৈছে অসম আৰু মেঘালয়ৰ বৰ্ডাৰ উকিয়াম কিন্তু তাত কিছু প্ৰতিবাদ হৈছে লোকেল যিখিনি তাত বাখিন্দা তেওঁলোকে প্ৰতিবাদ কৰিছে তো ৰিসেন্টলি এয়া নিউজত যথেষ্ট চৰ্চিত এটা বিষয় তো ইয়াৰ ওপৰত আন প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 8 ইয়াৰে সুধিছে হোৱাট ইজ দ্য প্ৰপ'জড পাৱাৰ জেনেৰেশ্যন কেপাচিটি অফ দ্য কুলচি ৰিভাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট কুলচি নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱিত শক্তি উৎপাদন ক্ষমতা কিমান যেটো প্ৰস্তাৱিত এটা প্ৰকল্প কুলচি নদীৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প এটা নিৰ্মাণৰ এটা প্ৰস্তাৱ লোৱা হৈছে গতিকে ইয়াৰ শক্তি উৎপাদন ক্ষমতা কিমান হ'ব বুলি ইয়াক অনুমান কৰা হৈছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি 55 মেগাৱাট গতিকে ইয়াৰ উৎপাদন ক্ষমতা হ'ব 55 মেগাৱাট ইয়াৰ উৎপাদন ক্ষমতা হ'ব তো মনত ৰাখিব এটো প্ৰস্তাৱিত হয় প্ৰস্তাৱ ৰখা হৈছে যে
উকিয়ামৰ কুলচি নদীৰ ওপৰত উকিয়ামত 55 মেগাৱাট হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এটা নিৰ্মাণ কৰা হোৱাৰ এটা প্ৰস্তাৱ ৰখা হৈছে কিন্তু ইয়াৰ লোকেল যিখিনি ৰেসিডেন্স বা স্থানীয় যিখিনি বাসিন্দা বা সিভিল সোসাইটি কিছুমান গ্ৰুপছে কিছু তেওঁলোকে প্ৰতিবাদ কৰিছে কাৰণ ইয়াত যথেষ্ট বাসিন্দা আছে বা যিখিনি খিলঞ্জীয়া বা জনজাতীয় জনগোষ্ঠীৰ জীৱিকা হয় তো তেওঁলোকৰ এই জীৱিকাৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে বা ৰিভাৰৰ যেটো বায়োডাইভাৰ্চিটি বা ইকোলজি জৈৱ বৈচিত্ৰ্য ইয়াত বিনষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াত কমেও 25খন গাঁৱত মানুহৰ বসতি আছে তো এইবিলাকত প্ৰভাৱ পৰিব তো হেতু কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে এতিয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব যে ইয়াত কি এটা সিদ্ধান্ত লোৱা হয় ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হু ৰিসিভড দা প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2025 যে 2025 চনৰ প্ৰতিমা বৰুৱা পাণ্ডে সৰণি বঁটা কোনে লাভ কৰিছিল তো এইবাৰ এই বঁটা কোনে লাভ কৰিছে এটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি ৰত্নেশ্বৰ মৰাণ তো এইবাৰ এই বঁটা লাভ কৰিছে ৰত্নেশ্বৰ মৰাণে লাভ কৰিছে আৰু প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল যি এৱাৰ্ড ইয়া অল আসাম ষ্টুডেণ্টছ ইউনিয়ন আসুৰ দ্বাৰা দিয়া হয় আৰু ইয়াৰ জৰিয়তে প্ৰতিমা বৰুৱা পাণ্ডেৰ উত্তৰাধিকাৰক সন্মান জনোৱা হয় তাৰ উপৰি অসমীয়া যি ফক কালচাৰ লোক সংস্কৃতি ইয়াকো প্ৰসাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় গতিকে প্ৰতি বছৰে 27 ডিসেম্বৰ তাৰিখত এই বঁটা দিয়া হয় আৰু 27 ডিসেম্বৰ তাৰিখটো হৈছে তেখেতৰ মৃত্যু বাৰ্ষিকী আৰু এই ডেথ এনিভাৰ্সাৰী দিনাখনে এই বঁটা প্ৰদান কৰা হয় এইবাৰ কোনে লাভ কৰিছে ৰত্নেশ্বৰ মৰাণে লাভ কৰিছে তেখেত তিনিচুকীয়া জিলাৰ হয় এগৰাকী ফক আৰ্টিষ্ট হয় তেখেত নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে দা নামৰূপ এমোনিয়া ইউৰিয়া ফাৰ্টিলাইজাৰ প্লান্ট is located in which district of Assam যে নামৰূপ এমোনিয়া ইউৰিয়া সাৰ উদ্যোগ অসমৰ কোনখন জিলাত অৱস্থিত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ডিব্ৰুগড় জিলাত অৱস্থিত এই প্ৰশ্নটো এই কাৰণে আহিছে কাৰণ ৰিসেন্টলি 21 ডিসেম্বৰ তাৰিখত প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপত এমোনিয়া ইউৰিয়া সাৰ প্লান্টৰ আধাৰশিলা স্থাপন কৰিছে গতিকে ইয়াত সোধা হৈছে যে ইয়াক কোনখন জিলাত অৱস্থিত ডিব্ৰুগড় জিলাত ইয়াৰ ওপৰত আন প্ৰশ্ন আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে দা টোটেল কষ্ট অফ নামৰূপ ফাৰ্টিলাইজাৰ প্ৰজেক্ট ইজ এপ্ৰক্সিমেটলি যে নামৰূপ সাৰ প্ৰকল্পৰ মুঠ খৰচ কিমান হ'ব প্ৰায় কিমান হ'ব এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 10,601 crore 10,601 কোটি টকা ইয়াত খৰচ কৰা হ'ব এই প্ৰকল্পটোত গতিকে 21 ডিসেম্বৰ তাৰিখত প্ৰধানমন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপন কৰিলে আৰু এই প্ৰজেক্টটো হৈছে 10,601 কোটি টকাৰ এটা প্ৰজেক্ট ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন কৰা হৈছে আৰু ইয়াৰ এনুৱেল যেটো প্ৰডাকচন কিমান হ'ব বুলি অনুমান কৰা হৈছে এনুৱেল প্ৰডাকচন বছৰি কিমান উৎপাদন কৰিব পাৰিব 12.7 লাখ মেট্ৰিক টনছ ইউৰিয়া ইয়াত উৎপাদন কৰিব পাৰিব আৰু 2030 ৰ ভিতৰত ইয়া হয়তো কাৰ্যকৰী হ'ব বুলি অনুমান কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 12 লৈকে কুৱেশ্যন নম্বৰ 12 ৰ সুধিছে হোৱাট ইজ দা এষ্টিমেটেড এনুৱেল ইউৰিয়া প্ৰডাকচন কেপাচিটি অফ দা নামৰূপ প্লান্ট তো অলৰেডি আমি আলোচনা কৰিলে যে বাৰ্ষিক ইউৰিয়া উৎপাদন ক্ষমতা কিমান হ'ব বুলি অনুমান কৰা হৈছে তো উত্তৰ অপচন নম্বৰ ডি হ'ব 12.7 লাখ টনছ 12.7 লাখ টন বছৰি উৎপাদন কৰিব বুলি অনুমান কৰা হৈছে ঠিক আছে তো নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে ৰিসেন্টলি নুপি লাণ্ড ডে ইজ অবজাৰ্ভড অন হুইচ ডে হেউটাকৈ কোনটো দিনত নুপি লাণ্ড দিৱস পালন কৰা হয় তো ৰিসেন্টলি পালন কৰা হল নুপি লাণ্ড দিৱস তো কিমান তাৰিখত পালন কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি ডিসেম্বৰ 12 যে 12 ডিসেম্বৰ তাৰিখত পালন কৰা হৈছে নুপি লাণ্ড দিৱস তো ৰিসেন্টলি ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী ভিজিট কৰিছিল মণিপুৰত আৰু এই ভ্ৰমণৰ সময়তে তেখেতে এই নুপি লাণ্ড যি 2025 ৰ যেটো সেলিব্ৰেচন এই সেলিব্ৰেচনত তেখেতে অংশগ্ৰহণ কৰে গতিকে আপোনালোকে মনত ৰাখিব লাগিব নুপি লাণ্ড ডে কেতিয়া পালন কৰা হয় মণিপুৰত পালন কৰা হয় ক'ত পালন কৰা হয় মণিপুৰত কেতিয়া পালন কৰা হয় 12 ডিসেম্বৰ তাৰিখত আৰু কিয় পালন কৰা হয় এইটো হৈছে ওমেন্স ওয়াৰ হৈছিল 1904 আৰু 1939 ত মহিলা যুদ্ধ বুলি আমি ক'ব পাৰো নাৰী যুদ্ধ বুলি আমি ক'ব পাৰো
কলোনিয়াল যেটো ইনজাস্টিস হৈছিলে সেই সময়ছোৱাত এই কলোনিয়াল ইনজাস্টিসৰ এগেইনষ্টত মণিপুৰী ওমেন সকলে ফাইট কৰিছিলে যুদ্ধ কৰিছিলে 1904 আৰু 1939ত আৰু ইয়াক নুপি লান বুলি কোৱা হয় আৰু আমি যদি চাও নুপি লান হৈছে মেইটি এটা ভাষা হয় মণিপুৰৰ যেটো মেইটি জনগোষ্ঠী আছে মেইটি ভাষা আৰু এই ভাষাত যদি আমি ট্ৰান্সলেট কৰো ইয়াৰ অৰ্থ হৈছে ওমেন্স ওয়াৰ ঠিক আছে নুপি লান মানে হৈছে ওমেন্স ওয়াৰ মহিলাৰ যুদ্ধ আৰু এই নুপি লান বুলি ক'লে দুখন এই যুদ্ধৰ কথা বুজাব যি হৈছিলে 1904ত এখন আনখন হৈছিলে 1939ত হৈছিলে গতিকে ব্ৰিটিছ প্ৰশাসন আৰু মণিপুৰ ৰাজ্যৰ মহাৰাজৰ যে শাসনৰ যে অত্যাচাৰী নীতি আছিল তাৰ বিৰুদ্ধে নেতৃত্ব লৈ এই মহিলাসকলে যুদ্ধ কৰিছিল গতিকে ইয়াক নুপিলান বুলি কোৱা হয় ঠিক আছে তো পয়েন্টস বিলাক মনত ৰাখিব নেক্সট এতিয়া কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 14 লৈকে ইয়াতে সুধিছে দা Soraisong festival was recently hosted in which Indian state যে Soraisong মহোৎসৱ হেউটিয়াকৈ ভাৰতৰ কোনখন ৰাজ্যত আয়োজন কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব আসাম গতিকে অসমত হেউটিয়াকৈ পালন কৰা হল Soraisong মহোৎসৱ তো অসমৰ কোট পালন কৰা হৈছে সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 15 লৈকে ইয়াতে উঠিছে what is the primary objective of the Soraisong festival যে Soraisong মহোৎসৱৰ প্ৰধান উদ্দেশ্য কি উদ্দেশ্যত পালন কৰা হয় এই Soraisong festival তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ৰিভাইভিং এ হিষ্টৰিক ৰয়েল বাৰ্ড স্যাংচুৰী যে এখন ঐতিহাসিক ৰাজকীয় চৰাই অভয়াৰণ্য পুনৰুজ্জীৱিত কৰা হৈছে ইয়াৰ মূল উদ্দেশ্য তো আমি যদি চাও অলপ ডিটেইলছত যে ৰিসেন্টলি পালন কৰা হৈছে ফেষ্টিভেল যেটো ফেষ্টিভেলৰ নাম হৈছে Soraisong আৰু কোট পালন কৰা হয় মাজুলী পালন কৰা হৈছে মাজুলী আইল্যান্ডত পালন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে এছিয়াৰ প্ৰথমখন প্ৰটেক্টেড বাৰ্ড স্যাংচুৰী আছিল যাক এস্টাবলিশ কৰা হৈছিল 1633 কাৰ দ্বাৰা আহোম কিং স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা গতিকে 1633 এডিত আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা যি এস্টাবলিশ কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল এছিয়াৰ প্ৰথমখন প্ৰটেক্টেড বাৰ্ড স্যাংচুৰী আৰু ইয়াক পুনৰ উজ্জীৱিত কৰাৰ বাবে পালন কৰি অহা হৈছে Soraisong ফেষ্টিভেল প্ৰতি বছৰে পালন কৰা হয় ঠিক আছে তো মনত ৰাখিব Soraisong ফেষ্টিভেল সম্পৰ্কে কোট পালন কৰা হয় কিয় পালন কৰা হয় বা কোনে এই বাৰ্ড স্যাংচুৰীখন নিৰ্মাণ কৰিছিল স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা তো এই পয়েন্টস বিলাক আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট এতিয়া কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 16 লৈকে ইয়াতে উঠিছে দা 26th হৰ্নবিল ফেষ্টিভেল ইজ বিং হেল্ড এট হুইচ প্লেস যে 26 সংখ্যক হৰ্নবিল মহোৎসৱ কোন ঠাইত অনুষ্ঠিত হৈছে তো ৰিসেন্টলি অনুষ্ঠিত হৈ গল 26 সংখ্যক হৰ্নবিল ফেষ্টিভেল গতিকে কোট অনুষ্ঠিত হৈছে এটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি নাগা হেৰিটেজ ভিলেজ কিসামা নগা ঐতিহ্য গাঁও কিসামাত অনুষ্ঠিত হৈছে হৰ্নবিল ফেষ্টিভেল তো মনত ৰাখিব ভিলেজখনৰ নাম হৈছে কিসামা তো আমি যদি চাও নাগাল্যান্ডত 26th হৰ্নবিল ফেষ্টিভেল পালন কৰা হৈছে আৰু নাগা হেৰিটেজ ভিলেজ কিসামা কোহিমাত হয় এখন কোহিমাৰ এখন ভিলেজ হয় কিসামা তো ইয়াত পালন কৰা হৈছে গতিকে 10 দিনীয়া এটা ফেষ্টিভেল পালন কৰিছে যিমান বিলাক মেজৰ নাগা ট্ৰাইবছ আছিল তেওঁলোক সকলো ইয়াত অংশগ্ৰহণ কৰিছে নেক্সট কোৱেশ্চন লৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 17 লৈকে ইয়াতে উঠিছে হু was named the men's world athlete of the year 2025 যে 2025 চনৰ পুৰুষৰ বিশ্ব খেলুৱৈৰ সন্মান কোনে লাভ কৰিছে গতিকে ওয়াৰ্ল্ড এথলিট অফ দ্য ইয়াৰ বঁটা কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি আৰ্মাণ্ড ডুপ্লান্টিছ তো অকল আৰ্মাণ্ড ডুপ্লান্টিছ নহয় আনেগৰাকীও লাভ কৰিছে তো আমি যদি চাও আৰ্মাণ্ড ডুপ্লান্টিছ তেখেত ছুইডেনৰ হয় এটো মনত ৰাখিব তেখেত কোনখন দেশৰ হয় হেতু প্ৰশ্ন সুধিব পাৰে গতিকে তেখেত ছুইডেনৰ হয় আনেগৰাকী সিডনি মেকলাফলিন লেভৰন আমেৰিকাৰ হয় সো এই দুগৰাকী লাভ কৰিছে 2025 চনৰ ওয়াৰ্ল্ড এথলিট এৱাৰ্ডছ লাভ কৰিছে তো দুগৰাকীৰ নামে আপোনালোকে মনত ৰাখিব অপচনত যিকোনো নাম থাকিব পাৰে নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 18 লৈকে ইয়াতে উঠিছে দা প্ৰাইম মিনিষ্টাৰছ অফিচ PMO has been renamed as যে প্ৰাইম মিনিষ্টাৰৰ যি অফিচ বা PMO বুলি কওঁ ইয়াক ৰিনেম কৰা হৈছে পুনৰ নামকৰণ কৰা হৈছে গতিকে কি নাম ৰখা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি সেৱা তীৰ্থ নামেৰে ইয়াক নতুনকৈ নামকৰণ কৰা হৈছে
গতিকে মনত ৰাখিব পিএমঅ বা প্ৰাইম মিনিষ্টাৰৰ অফিচ ৰিনেম কৰা হৈছে সেৱা তীৰ্থ হিচাপে আৰু এই সেৱা তীৰ্থৰ যেটো প্ৰতীক হৈছে যে এই পিএমঅ বা যেটো অফিচ প্ৰাইম মিনিষ্টাৰৰ অফিচ এটো কেৱল প্ৰশাসনিক কৰ্তৃপক্ষই নহয় ৰাষ্ট্ৰীয় সেৱাৰ কেন্দ্ৰ হিচাপে ইয়াক সিম্বলাইজ কৰা হৈছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে সুধিছে হৰিমৌ শক্তি 2025 is a joint military exercise between which two nations যে হৰিমৌ শক্তি 2025 কোন দুখন দেশৰ যৌথ সামৰিক অনুশীলন হয় যে যৌথ সামৰিক অনুশীলন হয় যাৰ নাম হৈছে হৰিমৌ শক্তি গতিকে কোন দুখন দেশৰ মাজত হয় হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ইণ্ডিয়ান আৰ্মি এণ্ড ৰয়েল মালয়েছিয়ান আৰ্মি গতিকে ইণ্ডিয়ান আৰ্মি আৰু মালয়েছিয়ান আৰ্মিৰ মাজত অনুষ্ঠিত হয় অনুশীলন হৰিমৌ শক্তি তো এইবাৰ কোড অনুষ্ঠিত হৈছে এটো মনত ৰাখিব এইবাৰ ৰাজস্থানত অনুষ্ঠিত হৈছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে দা শান্তি বিল 2025 primarily relates to which sector যে শান্তি বিল 2025 মূলত কোনটো খণ্ডৰ সৈতে জড়িত যে এখন বিল যাৰ নাম হৈছে শান্তি বিল আৰু এই বিলখন কোনটো সেক্টৰৰ লগত বা খণ্ডৰ লগত জড়িত হয় এইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব নিউক্লিয়াৰ এনাৰ্জি তো নিউক্লিয়াৰ এনাৰ্জি বা পাৰমাণৱিক শক্তিৰ লগত ই জড়িত হয় এই বিলখন তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াতে সুধিছে what nuclear power capacity target does the Shanti bill aim to help India achieves by 2047 যে 2047 চনৰ ভিতৰত ভাৰতক কি পাৰমাণৱিক শক্তি ক্ষমতাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ লক্ষ্য শান্তি বিধেয়কৰ যে যি শান্তি বিধেয়ক বিল এই বিলৰ যেটো লক্ষ্য যে কিমান পৰিমাণৰ শক্তিত উপনীত হ'ব ভাৰতৰ পাৰমাণৱিক শক্তি তো আমি যদি চাওঁ ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 100 গিগাৱাট গতিকে কিমান পৰিমাণৰ শক্তি ক্ষমতাত উপনীত হ'ব হেয়া হৈছে 100 গিগাৱাট এটো মনত ৰাখিব তো আমি যদি চাওঁ যে শান্তি বিল বুলি কোৱা হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে সাস্টেইনেবল হাৰ্নেসিং এণ্ড এডভান্সমেন্ট অফ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এই বিলখনৰ যেটো ফুল ফৰ্ম শান্তি ফুল ফৰ্মটো হৈছে সাস্টেইনেবল হাৰ্নেসিং and advancement of nuclear energy for transforming India তো এই যিখন বিল পাৰ্লিয়ামেন্টত পাস কৰা হল তো এই বিলৰ জৰিয়তে ইয়াত কিছু চেঞ্জেস কৰা হৈছে আগৰ তুলনাত যে এতিয়া কি কৰিব এই বিলখনৰ জৰিয়তে যে প্ৰাইভেট যিবিলাক কোম্পানীজ আছে তেওঁলোকো পাৰ্টিসিপেট কৰিব পাৰিব নিউক্লিয়াৰ পাৱাৰ প্লান্টৰ অপাৰেচনৰ ক্ষেত্ৰত নিউক্লিয়াৰ পাৱাৰ প্লান্ট পাৰমাণৱিক শক্তি কেন্দ্ৰৰ কাৰ্যকলাপত বা অপাৰেচনত অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া হৈছে এই বিলখনৰ জৰিয়তে কাক প্ৰাইভেট কোম্পানীজ বিলাকক তো এই বিলখন গৃহীত হলে আগৰ যে এক্ট আছিল এটমিক এনাৰ্জি এক্ট 1962 আৰু সিভিল লায়াবিলিটি ফৰ নিউক্লিয়াৰ ডেমেজ এক্ট 2010 তো এইবিলাক ৰিপ্লেস কৰা হ'ব এইবিলাকৰ ঠাইত নতুন যিখন বিল আহিব সেইখন হৈছে নতুন যিখন এক্ট হ'ব এতিয়া বিল হৈ আছে এক্ট হ'ব সেইখন হৈছে শান্তি ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব ইয়াৰ যেটো টাৰ্গেট লোৱা হৈছে কেপাসিটি কিমান হ'ব পাৰে 2047 চনৰ ভিতৰত 100 গিগাৱাট হ'ব পাৰে ইয়াৰ কেপাসিটি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াতে সুধিছে which Indian festival has been added to UNESCO's list of the intangible cultural heritage of humanity যে ইউনেস্কোৰ মানৱ জাতিৰ দুৰ্লভ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত কোনটো ভাৰতীয় উৎসৱৰ নাম অন্তৰ্ভুক্ত হৈছে যে ইউনেস্কোৰ মানৱ জাতিৰ দুৰ্লভ সাংস্কৃতিক ঐতিহ্যৰ এখন তালিকা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতৰ এটা উৎসৱ গতিকে কোনটো উৎসৱ অন্তৰ্ভুক্ত কৰা হৈছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি দীপাৱলী গতিকে দীপাৱলী বা দেৱালীক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে এই ইউনেস্কোৰ এই তালিকাত তো কি তালিকা হয় তালিকা হৈছে ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউম্যানিটি গতিকে 20th সি ইউনেস্কো ইন্টাৰ গভৰ্নমেন্টাল যি কমিটি সেশন ইয়া হৈছিল নিউ দিল্লীৰ ৰেড ফৰ্টত হৈছিল 8 ডিসেম্বৰৰ পৰা 13 ডিসেম্বৰলৈকে সো তাত এনাউন্স কৰা হৈছে যে দীপাৱলী যেটো ফেষ্টিভেল অফ লাইটস বুলি আমি কওঁ পোহৰৰ উৎসৱ বুলি কওঁ তো ইয়া অন্তৰ্ভুক্ত কৰা হৈছে ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউম্যানিটি লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 23 লৈকে ইয়াতে উদিছে which of the following features is being introduced for the first time in India's census 2027
যে ভাৰতৰ 2027 চনৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে তলৰ কোনটো বৈশিষ্ট্য প্ৰৱৰ্তন কৰা হৈছে গতিকে 2027ত সেন্সাস হ'বলৈ গৈ আছে আৰু ইয়াত নতুন এটা ফিচাৰ্স বা বৈশিষ্ট্য এটা প্ৰৱৰ্তন কৰা হৈছে গতিকে হেতু কি হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব সেলফ এনুমাৰেশন বাই সিটিজেন যে নাগৰিকৰ দ্বাৰা স্বগণনা যে নাগৰিকে নিজে নিজে কি কৰিব পাৰিব গণনা কৰিব পাৰিব ডিজিটেল কৰা হ'ব এপ থাকিব এপৰ জৰিয়তে আমি স্বগণনা কৰিব পাৰিম গতিকে তেনে ধৰণৰ সুবিধা থাকিব নতুন এটা ফিচাৰ্স এড কৰা হৈছে এবাৰ গতিকে গভৰ্ণমেণ্টে অফিচিয়ালি অ্যানাউন্স কৰিছে যে 16 যেটো সেন্সাস হ'ব গৈ আছে দুটা ফেজত হ'ব এটা 2026 ৰ অক্টোবৰ আৰু এইটো হ'ব স্নো বাউন্ড এৰিয়া বিলাকৰ বাবে হ'ব বৰফৰে আবদ্ধ অঞ্চলত হ'ব আৰু মাৰ্চ 1 2027 আৰু এইটো হ'ব আমাৰ বাকি যিবিলাক আমাৰ ৰাজ্য থাকিব বা যিবিলাক ঠাই থাকিব সেইবিলাকত হ'ব কিন্তু বৰফৰে আবৃত যিবিলাক ঠাই ইয়া অক্টোবৰত হ'ব 2026 ৰ 1 অক্টোবৰত হ'ব আৰু বাকি বিলাক 27 ৰ 1 মাৰ্চত হ'ব দুটা ফেজত এই সেন্সাস হ'ব আৰু ইতিমধ্যে আমি আগতো আলোচনা কৰিছো যে এই যেটো সেন্সাস জাতিভিত্তিক গণনা হ'ব কাষ্ট বেসড গণনা হ'ব আৰু প্ৰথমবাৰৰ বাবে ডিজিটেল সেন্সাস হ'ব সো গণনা যি প্ৰক্ৰিয়া হ'ব গণনা প্ৰক্ৰিয়া পৰিচালনাৰ বাবে মোবাইল এপ বা ক্লাউড সিস্টেম তো এনে ধৰণৰ কিছুমান ডিজিটেল টুলছৰ ইয়াত ব্যৱহাৰ কৰা হ'ব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 24 লৈকে ইয়াতে উঠিছে ইণ্ডিয়া ইনঅগুৰেটেড দা world's highest war memorial in which region যে কোন অঞ্চলত ভাৰতে উদ্বোধন কৰিলে বিশ্বৰ সৰ্বোচ্চ যুদ্ধ স্মৃতি সৌধ গতিকে এটা হাইয়েষ্ট war memorial এটা স্থাপন কৰিছে আৰু এটো গোটেই বিশ্বৰ ভিতৰত সৰ্বোচ্চ এটা হয় বিশ্বৰ সৰ্বোচ্চ যুদ্ধ স্মৃতি সৌধ হয় গতিকে ক'ত স্থাপন কৰা হৈছে এটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি লাডাখ গতিকে লাডাখত ইয়াক স্থাপন কৰা হৈছে ইয়াৰ ওপৰত আন প্ৰশ্ন আছে নেক্সট কুৱেশ্যন লৈকে আহিছো Question number 25 লৈকে ইয়াতে উঠিছে the war memorial in Ladakh was built to honor soldiers martyred in which incident যে কোনটো ঘটনাত শহীদ হোৱা জোৱানক সন্মান জনাই লাডাখৰ যুদ্ধ স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছিল গতিকে লাডাখত যে নিৰ্মাণ কৰা হল war memorial কি যুদ্ধত বা কোনখন যুদ্ধত শহীদ হোৱা soldiers সকলৰ স্মৃতিত ইয়াক নিৰ্মাণ কৰা হৈছে উত্তৰ হ'ব অপচন নম্বৰ সি গালৱান উপত্যকাৰ সংঘৰ্ষ গালৱান ভেলি ক্লেশ তো এই যুদ্ধখন আছিল গালৱান উপত্যকাৰ সংঘৰ্ষ আৰু এই যুদ্ধত যিবিলাক শহীদ হল তেওঁলোকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে বিশ্বৰ হাইয়েষ্ট বিশ্বৰ সৰ্বোচ্চ war memorial লাডাখত স্থাপন কৰা হল ইয়াত 20 গৰাকী সোলজাৰৰ মৃত্যু হৈছিল গালৱান ভেলি ক্লেশত আৰু কাৰ লগত হৈছিল চাইনাৰ লগত হৈছিল 15 জুন 2020ত 15 জুন 2020ত হৈছিল এই সংঘৰ্ষ তো এই যেটো war memorial নিৰ্মাণ কৰা হৈছে এটো ভাৰত ৰণভূমি দৰ্শন ইনিচিয়েটিভৰ আন্ডাৰত নিৰ্মাণ কৰা হৈছে ইয়াত ৰেড আৰু ব্ল্যাক গ্ৰেনেড ইউজ কৰা হৈছে আৰু এই ৰেড আৰু ব্ল্যাক গ্ৰেনেডে সিম্বলাইজ কৰিছে স্যাক্ৰিফাইস আৰু ভেলৰ ত্যাগ আৰু সহ্যৰ প্ৰতীক হিচাপে ইয়াক ব্যৱহাৰ কৰা হৈছে আৰু ঐশ্বৰিক শক্তি আৰু হিমালয়ক প্ৰতিফলিত কৰা ইয়াত ত্ৰিশূল আৰু ডামৰুৰ আকৃতিত ডিজাইন কৰা হৈছে তো আপোনালোকে যদি ছবিত চাই ইয়াত দেখিছে এটো হৈছে war memorial সৰ্বোচ্চ কোট অৱস্থিত মনত ৰাখিব লাডাখৰ অৱস্থিত কি যুদ্ধত শহীদ সকলৰ বাবে ইয়া নিৰ্মাণ কৰা হৈছে হেতু আপোনালোকে মনত ৰাখিব নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 26 ইয়াতে হৈছে who has become the first Indian bowler to take at least 100 wickets in all three formats test ODI and T20 international গতিকে এদিনীয়া হওক বা টেষ্ট হওক বা T20 ইন্টাৰনেশ্যনেল হওক এই তিনিওটা ফৰ্মেটতে 100টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ কোন গতিকে তেওঁ টেষ্টতো 100 উইকেটস পাইছে এদিনীয়াটো পাইছে আৰু T20 ইন্টাৰনেশ্যনেলটো পাইছে কোন হয় উত্তৰ হ'ব অপচন নম্বৰ সি জসপ্ৰীত বুমৰা গতিকে জসপ্ৰীত বুমৰা তেখেতে এটা হিষ্ট্ৰি ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে আৰু তেখেত প্ৰথম গৰাকী ইণ্ডিয়ান বলাৰ যিয়ে 100 উইকেটস লৈছে প্ৰতিটো ফৰ্মেটতে টেষ্ট ফৰ্মেট ODI ফৰ্মেট আৰু T20 ইন্টাৰনেশ্যনেল ফৰ্মেটত ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 27 লৈকে ইয়াতে উঠিছে which country won the squash world cup 2025 title যে কোনখন দেশে স্কোয়াশ বিশ্বকাপ 2025 খিতাপ দখল কৰিছে উত্তৰ হ'ব অপচন নম্বৰ সি ইণ্ডিয়া যে ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে স্কোয়াশ ওয়ার্ল্ড কাপ 2025 দখল কৰিছে বা এই খিতাপ লাভ কৰিছে প্ৰথমবাৰৰ বাবে
আৰু ইয়াতে হংকঙক পৰাজিত কৰিছে গতিকে ইণ্ডিয়া হ'ল চতুৰ্থখন দেশ অষ্ট্ৰেলিয়া ইংলেণ্ড ইজিপ্ট এওঁলোকে অলৰেডি পাইছে এই বিশ্বকাপ স্কোৱাছ ৱৰ্ল্ড কাপ আৰু 4 নম্বৰ দেশ হৈছে আমাৰ ইণ্ডিয়া যি এই স্কোৱাছ ৱৰ্ল্ড কাপ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই স্কোৱাছ যি খেল ইয়াত লছ এঞ্জেলছত যি 2028ত অলিম্পিক গেমছ হ'ব তাত আমি দেখিবলৈ পাম এই খেল তাত ইন্ট্ৰোডিউস কৰা হ'ব নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 28 লৈকে ইয়াতে সুধিছে এক্সাৰসাইজ ইকুইভেলেন্ট 2025 is conducted between India and which country যে অনুশীলন ইকুইভেলেন্ট 2025 ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হয় তো উত্তৰ হ'ব অপচন নম্বৰ সি মালদ্বীপছ যে ভাৰত আৰু মালদ্বীপৰ মাজত অনুষ্ঠিত হয় এক্সাৰসাইজ ইকুইভেলেন্ট তো কাৰ মাজত হয় ইণ্ডিয়ান আৰ্মি আৰু মালদ্বীপৰ যেটো নেশ্যনেল ডিফেন্স ফোৰ্স আছে তেওঁলোকৰ মাজত অনুষ্ঠিত হয় এই এক্সাৰসাইজ আৰু এইবাৰ কোড অনুষ্ঠিত হৈছে এটো মনত ৰাখিব এইবাৰ কেৰালাত অনুষ্ঠিত হৈছে কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হৈছে ডিসেম্বৰত এতিয়া আহিম নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াতে সুধিছে which country will host the first ever commonwealth খো-খো championship যে কোনখন দেশত প্ৰথমবাৰৰ বাবে কমনৱেলথ খো-খো চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব যে কোনখন দেশত অনুষ্ঠিত হ'ব প্ৰথমবাৰৰ বাবে কমনৱেলথ খো-খো চেম্পিয়নশ্বিপ উত্তৰ অপচন নম্বৰ সি হ'ব ভাৰত গতিকে প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ'ব কমনৱেলথ খো-খো চেম্পিয়নশ্বিপ 9 মাৰ্চৰ পৰা 14 মাৰ্চলৈকে তো খো-খো হৈছে আমাৰ ট্ৰেডিশনেল এটা ভাৰতীয় এটা খেল হয় আৰু প্ৰথমবাৰৰ বাবে এই কমনৱেলথ খো-খো চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব 9 মাৰ্চৰ পৰা 14 মাৰ্চলৈকে আৰু ইয়াত 24 খনৰ ওপৰত কান্ট্ৰি ইয়াত অংশগ্ৰহণ কৰিব এই খো-খো খেলত ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াত সুধিছে the one cricket my life and more is an autobiography of which Indian cricketer the one cricket my life and more কোন ভাৰতীয় ক্ৰিকেটাৰৰ আত্মজীৱনী এখন আত্মজীৱনী যাৰ নাম হৈছে the one cricket my life and more কোনজন ক্ৰিকেটাৰৰ আত্মজীৱনী হয় উত্তৰ হ'ব অপচন নম্বৰ সি শিখৰ ধাৱনৰ এখন আত্মজীৱনী হয় গতিকে 14 ডিসেম্বৰ তাৰিখত তেখেতে লঞ্চ কৰিলে ওপেন কৰিলে তেওঁৰ এই আত্মজীৱনীখন তো ইয়াতে তেখেতৰ দিল্লীত যে তেওঁৰ যিবিলাক দিন পাৰ কৰিছে দিল্লীত তো সেই দিনবিলাকৰ কথা ইয়াত আছে ক্ৰিকেটৰ প্ৰতি তেওঁৰ যিটো আকৰ্ষণ আছিল পেশন আছিল সেই বিষয়ে তাত উল্লেখ কৰিছে এই কিতাপখনত তাৰ ওপৰত তেওঁৰ কেৰিয়াৰ গঢ় দিয়াৰ যিটো টাৰ্নিং পইণ্টছ কোনবিলাক হয় তো এই সকলোবিলাক এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 31 লৈকে ইয়াতে সুধিছে which state on the Syed Mushtaq Ali Trophy 2025 যে কোনখন ৰাজ্যই লাভ কৰে সৈয়দ মুস্তাক আলী ট্ৰফি 2025 উত্তৰ হ'ব অপচন নম্বৰ বি ঝাৰখণ্ড গতিকে ঝাৰখণ্ডে এবাৰ লাভ কৰিছে প্ৰথমবাৰৰ বাবে সৈয়দ মুস্তাক আলী ট্ৰফি 2025 হাৰিয়ানাক তেওঁলোকে পৰাজিত কৰিছে 69 ৰানত আৰু এই ট্ৰফি লাভ কৰিছে ঝাৰখণ্ডে গতিকে সৈয়দ মুস্তাক আলী ট্ৰফি হৈছে এটা ডমেষ্টিক টি20 ক্ৰিকেট টুৰ্নামেণ্ট হয় ডমেষ্টিক হয় টি20 ক্ৰিকেট টুৰ্নামেণ্ট হয় আৰু ইয়া অৰ্গানাইজ কোনে কৰে BCCI অৰ্গানাইজ কৰে বৰ্ড অফ কন্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া তেওঁলোকে অৰ্গানাইজ কৰে আৰু এই টুৰ্নামেণ্টৰ নাম দিয়া হৈছে ফৰ্মাৰ ইণ্ডিয়ান টেষ্ট ক্ৰিকেটাৰ আছিল তেখেত আছিল সৈয়দ মুস্তাক আলী গতিকে তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে এই টুৰ্নামেণ্টৰ ঠিক আছে তো পইণ্টছ বিলাক মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 32 লৈকে ইয়াত সুধিছে বৈভৱ সূৰ্যবংশী ৰিচিভ দ্য প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল্য পুৰস্কাৰ ফৰ এক্সিলেন্স ইন হুইচ ফিল্ড যে বৈভৱ সূৰ্যবংশীয়ে কোন ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু বঁটা লাভ কৰিলে গতিকে ৰাষ্ট্ৰীয় শিশু বঁটা লাভ কৰিছে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু বঁটা বৈভৱ সূৰ্যবংশীয়ে গতিকে কি ক্ষেত্ৰত তেখেতে লাভ কৰিলে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি স্পৰ্টছত তেখেতে লাভ কৰিছে গতিকে ৰিসেন্টলি ৰাষ্ট্ৰপতি গৰাকীৰ দ্বাৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ দিয়া হৈছে আৰু 20 গৰাকী শিশুৱে এবাৰ লাভ কৰিছে এই ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 26 ডিসেম্বৰ তাৰিখত প্ৰদান কৰা হৈছে গতিকে তাৰে ভিতৰত এগৰাকী আছিল 14 বছৰীয়া ক্ৰিকেটাৰ হয় বৈভৱ সূৰ্যবংশী সো তেখেতেও লাভ কৰিছে স্পৰ্টছ কেটেগৰীত লাভ কৰিছে তেখেতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 33 লৈকে
ইয়াতে সুধিছে হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ টু স্ক'ৰ মোৰ দেন 4,000 T20 ইণ্টাৰনেশ্যনেল ৰানছ যে 4,000তকৈ অধিক T20 ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন গতিকে ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ যিয়ে 4,000তকৈ অধিক ৰান কৰিবলৈ সক্ষম হৈছে T20 ইণ্টাৰনেশ্যনেলত তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি স্মৃতি মন্ধানা তো স্মৃতি মন্ধানা হৈছে প্ৰথমগৰাকী ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ হয় যিয়ে 4,000তকৈ অধিক ৰান কৰিছে T20 ইণ্টাৰনেশ্যনেলত আৰু এইটো ইণ্ডিয়ান ক্ৰিকেটৰ বাবে ইণ্ডিয়ান ওমেন ক্ৰিকেটৰ বাবে যথেষ্ট এটা ভাল খবৰ এটা আৰু আমি যদি গ্লোবেলি চাওঁ তেখেত দ্বিতীয়গৰাকী মহিলা হয় বিশ্বৰ ভিতৰত যদি আমি চাওঁ নিউজিলেণ্ডৰ চুজি বেচ তেখেতে 4,716 ৰান তেখেতে কৰিবলৈ সক্ষম হৈছে গতিকে তেখেতৰ পিছতে আছে ইণ্ডিয়াৰ স্মৃতি মন্ধানা ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 34 লৈকে ইয়াতে সুধিছে হু অন দ্য ফাইট ৱৰ্ল্ড ৰেপিড চেম্পিয়নশ্বিপ 2025 টাইটেল যে ফাইট ৱৰ্ল্ড ৰেপিড চেম্পিয়নশ্বিপ 2025ৰ খিতাপ কোনে লাভ কৰিছিলে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি মেগনাছ কাৰ্লসনে লাভ কৰিছে ফাইট ৱৰ্ল্ড ৰেপিড চেম্পিয়নশ্বিপ 2025ৰ খিতাপ আমি যদি চাওঁ কাটাৰ দোহাত অনুষ্ঠিত হৈছে ক'ত অনুষ্ঠিত হৈছে এয়া হৈছে কাটাৰ দোহাত অনুষ্ঠিত হৈছে 2025 চনৰ ফাইট ফিডে ৱৰ্ল্ড ৰেপিড আৰু মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপ গতিকে আমি যদি চাওঁ ৱৰ্ল্ড ৰেপিড কোনে লাভ কৰিছে মেগনাছ কাৰ্লসনে মেন্সৰ আৰু মহিলাৰ ক্ষেত্ৰত যদি আমি চাওঁ আলেকজেণ্ড্ৰা গেৰিয়াকচিনা তেওঁ লাভ কৰিছে মহিলা কেটেগৰীত গতিকে দুটা পইণ্টে মনত ৰাখিব মেন্স আৰু ওমেন্স দুটা কেটেগৰী আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম এইটো লাষ্ট কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 35 লৈকে ইয়াতে সুধিছে ইণ্ডিয়া লঞ্চড অপাৰেশ্যন সাগৰ বন্ধু টু এছিষ্ট হুইচ কাণ্ট্ৰি এফেক্টেড বাই চাইক্লন ডিটোৱা যে ঘূৰ্ণীবতাহ ডিটোৱাই ক্ষতিগ্ৰস্ত কৰা কোনখন দেশক সহায় কৰিবলৈ ভাৰতে আৰম্ভ কৰিছিলে অপাৰেশ্যন সাগৰ বন্ধু যে ভাৰতে এটা অপাৰেশ্যন কৰিছিলে অপাৰেশ্যনটোৰ নাম হৈছে সাগৰ বন্ধু গতিকে কোনখন দেশক সহায় কৰাৰ বাবে আৰু সেই দেশখন ক্ষতিগ্ৰস্ত হৈছিলে ঘূৰ্ণীবতাহ ডিটোৱাৰ দ্বাৰা তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব শ্ৰীলংকা গতিকে ৰিসেন্টলি যদি আমি চাওঁ ইণ্ডিয়া লঞ্চ কৰিছিলে এটা অপাৰেশ্যন নাম হৈছে সাগৰ বন্ধু কাক সহায় কৰিছিলে শ্ৰীলংকাক কাৰণ শ্ৰীলংকাত সাইক্লন এটা হৈছিলে এটো হৈছিলে ডিটোৱা আৰু এই সাইক্লনৰ জৰিয়তে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিলে শ্ৰীলংকাৰ আৰু সহায় কৰাৰ বাবে ভাৰত চৰকাৰে অপাৰেশ্যন সাগৰ বন্ধু লঞ্চ কৰিছিলে আৰু এই যেটো নাম দিয়া হৈছে ইয়াত ডিটোৱা এটো ইয়েমেনৰ দ্বাৰা দিয়া হৈছিলে আৰু ইয়াৰ অৰ্থ হৈছে লেগুন বুজায় এটোৱে লেগুন বুজায় ঠিক আছে তো পইণ্টছখিনি আপোনালোকে মনত ৰাখিব তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিল তো ইয়াত আমি মোস্ট যিখিনি প্ৰয়োজনীয় প্ৰশ্ন হয় সেইখিনি আমি ইয়াত আলোচনা কৰিছো আৰু আপোনালোকে ডিটেইলছ যদি জানিব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে তাত আপোনালোকে সকলোবিলাক ডিটেইলছ নোটছ বা মান্থলি কাৰেণ্ট এফেয়াৰ্ছ মক টেষ্ট এই সকলোবিলাক আপোনালোকে পাব তো যদি আপোনালোকে কোৰ্স পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতেই আপোনালোকে পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব ঠিক আছে তেনেহলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ